নমস্কাৰ। আজি মই অম্বাৰ দেহত্যাগ নাটভাগীৰ অম্বা চৰিত্ৰত সংলাপ উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। অম্বাময় জ্যেষ্ঠা কন্যা কাহিনীপতিৰ অম্বিকা আৰু অম্বালিকা সহোদৰা ভগিনীবোৰ তিনিও ৰাজকন্যাৰে একেটা দিনতে স্বয়ম্বৰৰ কৰিছে আয়োজন। দুয়ো ভগ্নী আজি আনন্দত হৈছে মগন। কিন্তু তেনে হ'ব পৰা নাই মই। কল্পনাৰ ৰঙেৰে বোলাই আঁকিছিলো এজনৰ জীৱন্ত মূৰ্তি আৰু হৃদয়ত তেওঁকে কৰিছিলো ধ্যান। কিন্তু নিষ্ঠুৰ কি নিয়তিয়ে যেন ভাঙি দিব বিচাৰিছে মোৰ এই মধুৰ কল্পনা আহাৰ সপোন। স্বপ্নৰ মাজে মাজে দেখা দিয়ে কৃষ্ণপৰ্ণ ঋষিয়ে কৈ গ'ল কানে কানে মই কেনো অগ্নি কন্যা বিপদে চলি আছে চকু মুখ সকলোতে মোৰ। জানো শব্দবোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই। পিতা ক্ষমা কৰিবা কন্যাক তোমাৰ। তুমি পিতা মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ। যিদিনাই দেখিছিলো মই ঋষি সপোনে সেই দিন ধৰি জলাঞ্জলি দিলো মই নাৰীত্ব নিজৰ। পিতা নালাগে আয়োজিব বিষ কন্যাৰ বিয়া। পৰিকণ কৰি পৰপুৰুষক নোৱাৰিম ঢালি দিব মই বিষ বৰষুণ। বুকুতবোৰ টপ টপকৈ জ্বলি উঠা একুৰা প্ৰচণ্ড বহ্নি। তাক নিৰ্বাপিত কৰাৰ কাৰোৰে শক্তি নাই। সেয়েহে পিতা বন্ধ কৰা এই আয়োজন। পিতা বন্ধ কৰা এই আয়োজন। হে মহেশ্বৰ জীৰ্ণ তনুবোৰ জৰ্জৰিত। হে অগ্নি দেৱতা অম্বাৰ সৰ্বদোষ ক্ষমিবা তুমি। জাতি তোমাৰ বুকুলৈ এই দেহা ঘটাম দেহান্তৰ। তপকৈ জ্বলি উঠ তোৰ শিখাই গগন ব্যাপী মেলক বিৰিঙতি। অম্বাময় চিৰহিতা চিৰবৈৰী মহাভাৰতৰ। অম্বাময় চিৰহিতা চিৰবৈৰী মহাভাৰতৰ। জ্বলি উঠ
ধন্যবাদ। জয় গুৰু শ্ৰীমন্ত শংকৰ জয়। নমস্কাৰ। আজি মই শকুনি প্ৰতিশোধ নাটৰ শকুনি চৰিত্ৰটি কৰিবলৈ আগবাঢ়িছোঁ আৰু ৰাম পৰাজয় সীতাৰ পাতাল গমন নাটখনি সীতা চৰিত্ৰটি কৰিবলৈ আগবাঢ়িছোঁ। মোৰ নামটো অভিলাষ অনুভৱ নাথ। ইমান চেষ্টা কি অথলে যাব পাৰে? ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্ম সাধনাৰ সফলতা দুৰ্যোধন, তুমি ৰাজৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী। তুমি হত জীৱিত ভ্ৰাতাৰ জ্যেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মোতে ইমান প্ৰভেদ, অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰ মাতুল। আৰু বেছি পৰ নাই দিগন্ত প্ৰহাৰী লহ লহ জিহ্বা মেলি অগ্নিশিখা দপ দপকৈ জ্বলি উঠিছে। কাটি দুটি কৰি পতংগ তাত চাপ দিছে। কাৰো সাধ্য নাই তাক নিবাৰণ কৰাৰ, কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰাৰ। এ হৰি হে নাৰায়ণ, এ হৰি হে নিৰঞ্জন। মূৰ্খ মানৱ, তেজৰ ঢৌ উঠিছে আৰু তই কি তোৰ ৰাগিনী তুলিছ? এফালে মৃত্যুৱে লহ লহ জিহ্বা মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ। নহয় নহয়, তই ঠিক কৰিছ। আনন্দ কৰ, উৎসৱ কৰ। দুৰ্যোধন যায়, কুৰুকুল যায়, হস্তিনাপুৰ যায়। আনন্দ কৰ, উৎসৱ কৰ, মহোৎসৱ কৰ। ক্ষান্ত হোৱা, জনগণ। জানকীৰ চৈতন্যৰ নাই প্ৰয়োজন। মই সীতা জনম নুশুনি অযোধ্যাৰ ৰাজকোষ বিধাতাই আৰু লিখা নাই মোৰ কপালত। মই সীতা চিৰভাগিনী। মোৰ প্ৰতি হল বিধি পাপ। চিৰামৰ বাবে 14 বছৰ বনবাস ললো ক্ষীৰপাতি। সেই ৰামেই এদিন সতীত্বৰ ওপৰত সন্দেহ কৰিছিল অগ্নি পৰীক্ষা সমুদ্ৰ তীৰত। পুনৰ অযোধ্যাৰ শেহতীয়া প্ৰজাৰ কথা সঁচা বিচাৰ নকৰি বিচাৰ
চলনাৰে ঠেলি দিছিল মোক জনহীন অৰণ্যৰ মাজত। সিদিনাই আছিল মোৰ মৰণি কাব্য, কিন্তু লৱ কুশ ৰঘুবংশধৰ আছিল মোৰ গৰ্ভত। সেয়েহে মকৰিকি বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো মই এই ঘৃণিত জীৱন। কিন্তু কিয় কিবা দুখ কিয় হলা মোৰ প্ৰতি এনে নিৰ্মম ৰাখ? অযোধ্যাৰ হিংসুকীয়া প্ৰজাৰ কথাকে বেদবাণী বুলি ধৰি লৈ কিয় দিলা তুমি মোক যমৰ যাতনা? এই নেকি ৰামৰ ধৰ্ম? এই নেকি ৰাম প্ৰজানুৰঞ্জন? ধন্যবাদ।